আহিছোঁ তেখেতক শুভ আৰম্ভণিতে ধন্যবাদ জনাব আহিছোঁ। ভগৱানক গুণানুকীৰ্তন কৰি তেওঁ যাতে জয়ী হওক এয়া কামনা আমাৰ। সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছে আমাক প্ৰথমবাৰৰ বাবে আৰু নতুনকৈ গঠন হোৱা ডিমৌ সমষ্টিত প্ৰথমজন প্ৰাৰ্থী হিচাপে আমাক প্ৰক্ষেপ কৰিছে আৰু দলে দিয়া এই সুবিধাৰ কাৰণে আমি প্ৰথমতে দলৰ প্ৰত্যেকগৰাকীলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আমি নমিনেশ্যন পেপাৰ দিবলৈ গৈছোঁ, মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছোঁ। সঁচাকৈ এটা অনন্য অনুভৱ যে ৰাইজৰ যি মৰম আৰু স্নেহ, বিগত দিনকেইটাত আমি ৰাইজৰ যি সঁহাৰি, এই সঁহাৰিয়ে আজি আচলতে এক নতুন মাত্ৰা প্ৰদান কৰিছে। আমি খন্তেক সময়ৰ পাছতে আমি মনোনয়ন দিবলৈ যাম। আমি ইতিমধ্যে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাই আমি ইতিমধ্যে মানে আমাৰ প্ৰায় প্ৰস্তুতি আমি শেষ কৰিছোঁ। খন্তেক সময়ৰ পাছতে আমাৰ দলৰ নেতা কৰ্মীসকল আহি পাব, তেওঁলোকে আমি সদলবৰেৰে গৈ পেলাই আমি মনোনয়ন দাখিল কৰিম। আজি একচুৱেলি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াও যিহেতু নেকি যোৰহাটত মনোনয়ন দিব, তেখেতে ইতিমধ্যে ৰাতিপুৱাই পুৱাৰ বেলাতে ফোন কৰি আমাক শুভেচ্ছা দিছে। আমাৰ আজি কেইবাঠাইতো মনোনয়ন আছে, সেই মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আমাৰ বিভিন্ন নেতাসকল বিভিন্ন ঠাইত সমবেত হৈছে বা বহুতে নিজেও আজি দাখিল কৰিব। আমি ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াকো আজি আমন্ত্ৰণ জনাইছোঁ। তেখেতেও আমাক কথা দিছে যে আজি মনোনয়ন পত্ৰৰ লগত তেখেতে থাকিবৰ কাৰণে, আৰু আমাৰ ৰাইজৰ দলৰ আমাৰ ধৈৰ্য কোঁৱৰ তেওঁকো আমন্ত্ৰণ জনাইছোঁ। গতিকে আমাৰ দলৰ যিসকল জিলা পৰ্যায়ৰ যিসকল নেতা, আমাৰ জিলাৰ আমাৰ ভাৰপ্ৰাপ্ত যিগৰাকী সভাপতি তেখেতকে প্ৰমুখ কৰি সকলো আজি আমাৰ মাজত উপস্থিত থাকিব আৰু সেই তেনেধৰণে আজি আমি মনোনয়ন